শ্ৰদ্ধা ছাৰ-বাইদেউসকল 2025-26 বৰ্ষৰ ইউডাইজৰ ষ্টুডেণ্ট মডুলত গৈ আপোনালোকে যে ষ্টুডেণ্ট প্ৰমোশ্যন কৰিব লগা হৈছে, গতিকে এইখিনি কাম কেনেদৰে কৰিব, ষ্টুডেণ্ট প্ৰমোট কেনেকৈ কৰিব, তাৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বুজাবলৈ বিচাৰিছোঁ। যিসকলে কিছু অসুবিধাৰ সন্মুখীন হৈ আছে, আশা ৰাখিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে সুন্দৰভাৱে বুজি পাব। গতিকে আপোনালোকে গুগল ক্ৰমত গৈ প্ৰথমতে ইউডাইজ প্লাছ এনেদৰে টাইপ কৰিব। তাৰপিছত ওপৰৰ এই লিংকটোত গুচি যাব। ইউডাইজ প্লাছত এনেদৰে খোল হোৱাৰ পিছত ৰাইট ছাইডৰ ওপৰৰ কৰ্নাৰত এইটো লগইন ফৰ অল মডিউলছ যিটো আছে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ষ্টেট চিলেক্ট কৰিব লাগিব। আসাম চিলেক্ট কৰি ল'ব। তাৰপিছত গো অপশ্যনটো ক্লিক কৰিব। এনেদৰে ক্লিক কৰাৰ পিছত আপোনালোকৰ বহুতকেইটা অপশ্যন দেখা পাব। প্ৰফাইল ফেচিলিটি বা টিচাৰ্ছ মডুল, ষ্টুডেণ্ট মডুল, ৰিপৰ্ট মডুল। আপোনালোকে যিহেতু ষ্টুডেণ্টৰ কাম কৰিবলৈ ওলাইছে, গতিকে ষ্টুডেণ্ট মডিউলত ক্লিক কৰিব। ইয়াতে লগইনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ কি কৰিব লাগিব, ইউজাৰ আইডি আৰু পাছৱৰ্ড ক্লিক কৰিব লাগিব। আৰু ইউজাৰ আইডি, ডাইচ কোড আৰু পাছৱৰ্ডটো এণ্টাৰ কৰি ল'ব। মই এণ্টাৰ কৰি লৈছোঁ। আৰু আগতে লগইন কৰাই থাকিলে এনেদৰে ছেভ থাকিব, ছেভ কৰিব পাৰিব। আৰু মই কেপচাটো বহুৱাই লৈছোঁ। এনেদৰে কেপচাটো বহুৱাই লোৱাৰ পিছত লগইন কৰিব। লগইন কৰাৰ পিছত এনেদৰে আহিব আপোনালোকৰ ওচৰত। কাৰেণ্ট ইয়াৰ আহিব 2025-26 আৰু 2024-2025 এইটো যোৱা বছৰৰ প্ৰিভিয়াছ। আৰু আপোনালোকে কাৰেণ্ট ইয়াৰত গুচি যাব 25-26ত। আপোনালোকৰ আগত এনেদৰে আহিব স্কুলখনৰ ইনফৰমেশ্যন। ইয়াতে আপুনি ক্ল'জ বুটনটো ক্লিক কৰিব। ইয়াৰ পিছত এনেদৰে যোৱাৰ পিছত আপোনালোকে যেহেতু প্ৰমোশ্যনত যাব লাগিব, লেফ্ট ছাইডত ইয়াতে মই দেখুৱাই দিছোঁ ওচৰৰ পৰা ষ্টুডেণ্ট মুভমেণ্ট এণ্ড প্ৰগ্ৰেশ্যন অপশ্যনটো এইটোত ক্লিক কৰিব। ষ্টুডেণ্ট মুভমেণ্ট এণ্ড প্ৰগ্ৰেশ্যনত ক্লিক কৰাৰ পিছত প্ৰগ্ৰেশ্যন এক্টিভিটি এইটো দেখা পাব, এইটোত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি প্ৰগ্ৰেশ্যন মডিউল ইয়াতে দেখা পাব। ইয়াতে গো অপশ্যনটোত ক্লিক কৰিব। ইয়াৰ পিছত আপুনি ক্লাছ চিলেক্ট কৰিব লাগিব। ইয়াতে যদিহে আপোনাৰ হাইস্কুল হয় বা LP ME যিয়েই নহওক, আপুনি টপ ক্লাছটো চিলেক্ট কৰিব। প্ৰথমতে আমি যিটো ওপৰৰ ক্লাছ হয়, হাইস্কুল হ'লে ক্লাছ 10, হায়াৰ ছেকেণ্ডেৰী হ'লে 12 আৰু ME হ'লে ক্লাছ 8 আৰু LP হ'লে ক্লাছ 5। এইখন মই LP যিহেতু খুলিছোঁ, ইয়াতে ক্লাছ 5টো মই চিলেক্ট কৰি ল'লোঁ। আৰু লগতে ছেকশ্যন চিলেক্ট কৰিবই লাগিব ইউডাইজত। ইয়াতে চিলেক্ট কৰি ল'ব। গো অপশ্যনত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত তলৰ ফালে যদি আমি স্ক্ৰল কৰি আহোঁ, দেখা পাব ইয়াতে ষ্টুডেণ্টৰ নাম আৰু কি কি কৰিব লাগিব গোটেইখিনি আছে। ইয়াতে আপুনি আপডেট দিব লাগিলে এইটো দীক্ষিতা কলিতা, ইয়াতে আমি আপডেট দিম। যিহেতু ক্লাছ 5 তেওঁ কি হৈছে যে স্কুল এতিয়া এৰি গুচি গৈছে, হাইস্কুললৈ গৈছে বা ME স্কুললৈ গৈছে। প্ৰমোটেড দিলোঁ আমি। আৰু প্ৰমোটেড অপশ্যন চিলেক্ট কৰাৰ লগে লগে ইয়াতে তিনিটা আপোনালোকে দেখা পাব। প্ৰমোটেড পাছ উইথ এক্সামিনেশ্যন, অৰ্থাৎ তেওঁ এক্সাম দি পাছ কৰি প্ৰমোট হৈছে। আৰু নট প্ৰমোটেড, যদি প্ৰমোট নকৰে বা নট পাছ, ৰিপিটাৰ গোটেইকেইটা ইয়াতে আহিব। আৰু প্ৰমোটেড পাছ উইদাউট এক্সামিনেশ্যন, যদি এক্সামিনেশ্যন নিদিয়াকৈ আপুনি প্ৰমোট কৰিব বিচাৰে, এইটো এটা। ইয়াতে যদিহে এক্সাম দি পাছ কৰি গৈছে তেতিয়াহ'লে প্ৰমোটেড পাছ উইথ এক্সামিনেশ্যন এইটো চিলেক্ট কৰিব। আৰু কৰাৰ লগে লগে ক্লাছ 5টো ইয়াতে 6 দেখা পাব। ইয়াতে আপুনি পাৰ্চেণ্টেজটো ভৰাব। ইয়াৰে মই পাৰ্চেণ্টেজটো ভৰাই লৈছোঁ। আৰু স্কুল কিমান দিন আছিলে এইটো আপোনালোকে 200 ডেজ আছিলে, মই 200 ডেজ এণ্ট্ৰি কৰিলোঁ। স্কুলিং ষ্টেটাছ এইটো আপুনি চিলেক্ট কৰিব লাগিব। যিহেতু আমি ক্লাছ 5ৰ ওপৰত ইয়াতে ক্লাছ নাই, গতিকে এইটো লেফ্ট অট'মেটিক আহি গৈছে। বেলেগৰ ক্ষেত্ৰত লেফ্টটো প্ৰথমতে এটা অপশ্যন নাথাকে, আৰু অপশ্যন থাকিব। এইটোত যিহেতু LP স্কুল, ইয়াত ক্লাছ 5ৰ পিছত যিহেতু ইয়াত পঢ়িব নোৱাৰে, গতিকে লেফ্টটো অট'মেটিক এটাই অপশ্যন থাকিব। ইয়াতে লেফ্টটো চিলেক্ট কৰিব, লেফ্ট স্কুল উইথ TC বা উইদাউট TC। আৰু এইফালে আপুনি একো চিলেক্ট কৰিব নালাগে। ইয়াতে আপডেট অপশ্যন ক্লিক কৰিব। ইয়াতে চাব আপডেট অপশ্যনত ক্লিক কৰিব এনেকৈ।
আপডেটত ক্লিক কৰাৰ লগে লগে ইয়াতে ওকে বুটামটো ক্লিক কৰিব লাগিব এইটো হৈ গ'ল হৈ যোৱাৰ লগে লগে ইয়াতে ডান দেখুৱাই দিলে এই অপচনটো আহিলে আপুনি গম পাব যে আপোনাৰ এই ষ্টুডেণ্টজনৰ কামখিনি হৈছে আৰু যদিহে নহয় তেতিয়াহ'লে ইয়াতে কি থাকিব আপোনাৰ এনে থাকিব পেন্ডিং থাকিব পেন্ডিং থাকিব এনেদৰে আপুনি কৰিব পাৰিব আৰু এটা মই বেলেগ ক্লাছত দেখাই দিওঁ ক্লাছ 4 মই সিলেক্ট কৰিছো সেকশনটো সিলেক্ট কৰিব লাগিব ইয়াতে গো আকৌ তলৰ ফালে যাব এইফালে অকনমান বেলেগ দেখা পাব এটো দেখুৱাই দিছো এটো আমি সিলেক্ট কৰি ললো এটো মই যেহেতু আপডেট নকৰিম কিয়নো মই ডাটা চাই কৰা নাই মই জাস্ট এটা 80% দি দিলো স্কুল ডেজ মই 200 দি দিলো আৰু স্কুলিং ষ্টেটাস ইয়াতে যদিহে স্টাডিং ইন সেম স্কুল লেফট স্কুল উইথ টিসি বা উইদাউট টিসি এটি এনেকৈ হ'ব পাৰে ক্লাছ 4 3 বা 2 কোনোবা এজন ষ্টুডেণ্টে কি কৰিলে আপোনাৰ বিদ্যালয়ৰ পৰা গুছি গ'ল তেতিয়া আপুনি কি দিব লেফট স্কুল উইথ টিসি আৰু যদিহে আপোনাৰ স্কুলতে আছে তেতিয়ালে স্টাডিং ইন সেম স্কুল এটো সিলেক্ট কৰিব আৰু ইয়াত সিলেক্ট কৰাৰ লগে লগে আপুনি আৰু যদিহে গুছি গৈছে তলৰটো সিলেক্ট কৰিব লেফট স্কুল উইথ টিসি বা উইদাউট টিসি তাৰ পিছত আপুনি কি কৰিব ইয়াতে আপডেট অপচনটো ক্লিক কৰিব মই এতিয়া আপোনালোকক ফাইনালাইজ কৰি দেখুৱাই দিম মই পুনৰাই আকৌ ক্লাছ 5 লৈ গৈছো তাত যেহেতু দুজন ষ্টুডেণ্ট আছে মোৰ ফাইনালাইজ কৰিব সুবিধা হ'ব ক্লাছ 5 আমাৰ এই ষ্টুডেণ্টজনৰ ডাটাটো ভৰোৱা নাছিল এটো মই ভৰাই লওঁ ইয়াৰ পিছত কেনেদৰে প্ৰতিটো ক্লাছ ফাইনালাইজ কৰিব লাগে এটো মই অকমান দেখুৱাই দিম পাৰ্চেন্টেজ 72 আছিল এজনৰ আৰু ইয়াতে নাম্বাৰ অফ ডেজ এটেন্ড 190 দিন আছিল স্কুলিং ক্লাছ 5 ক্ষেত্ৰত এটাই অপচন আগতে আপোনালোকক কৈছো লেফট স্কুল উইথ টিসি এলপি ক্ষেত্ৰত এমবিৰ ক্ষেত্ৰত ক্লাছ 8 ত অনলি এইটো অপচন থাকিব বা হাই স্কুলৰ ক্ষেত্ৰত ক্লাছ 10 ৰ ক্ষেত্ৰত এইটো অপচন থাকিব গতিকে এতিয়া আমাৰ এইটো ষ্টুডেণ্টটো ডাটাখিনি হৈ গ'ল আমি আপডেট অপচনটো লৈ যাম আপডেটত ক্লিক কৰিলো ক্লিক কৰাৰ পিছত এনেদৰে আহিব ওকে ক্লিক কৰিব এতিয়া আমাৰ দুইজন ষ্টুডেণ্টৰে আপডেট দিয়া হৈ গ'ল গতিকে ক্লাছ 5 ৰ এই ক্লাছটো আমি কি কৰিম ফাইনালাইজ কৰিম ইয়াতে ফাইনালাইজ কৰি দিব কৰাৰ পিছত ইয়াতে ওপৰত আপুনি দেখা পাইছে যে দুইজন ষ্টুডেণ্ট ৰিপিটাৰ্ছ নাই গোটেইখিনি ডাটা আহিছে গোটেইখিনি আপোনাৰ ধুনিয়াকৈ আহি গৈছে আপুনি যি ভৰাইছে ডিটেইলছ গোটেইখিনি একেলগে গতিকে শুদ্ধ যদি আছে আমি কি কৰিম ইয়াতে কনফাৰ্ম কৰিম আৰু যদি ভুল হৈ থাকে কিবা কেনসেল কৰি দিম গতিকে আমাৰ যেটো শুদ্ধ আছে ইয়াতে কনফাৰ্ম অপচনত আমি ক্লিক কৰিলো এতিয়া আমাৰ এইটো ক্লাছ হৈ গ'ল এটা ওপৰত দেখা পাব এই ক্লাছটো এটা চাব পাৰিব The progression activity for this section has been already completed. গতিকে আমি এনেদৰে গোটেইবিলাক ক্লাছৰে কৰিব পাৰিম আপুনি যেটো ক্লাছত যায় এনেদৰে প্ৰতিটো ক্লাছৰে ক্লাছ 1 2 বুলি কথা নাই প্ৰতিটো ক্লাছৰে বা ইউকেজি কেজি2 PP1 ইয়াৰ পৰা আপুনি ক্লাছ 1 লৈ আনিব লাগিব গতিকে এনেদৰে আমি গোটেইখিনি ক্লাছ আমি কৰি যাম এনেদৰে আপোনালোকে কামখিনি কৰি লওক এতিয়া সদ্যহতে এইখিনি কাম খুবেই ইম্পৰ্টেন্ট ধন্যবাদ